মিডিয়া বুলি ক'লে মোৰ অলপ কষ্ট হয়। কিছুমান ভাল মিডিয়া, কিছুমান বেয়া মিডিয়া। এটা প্ৰতিদিনৰ মানুহবিলাকে তো খালি বিজেপিক হৰুৱাব লাগি আছে। এটোতো কংগ্ৰেছৰ লিফলেট টাইপ হৈ গৈছে। গতিকে মিডিয়া বুলি ক'লে নিৰপেক্ষ মিডিয়াৰ কাৰণে যিকোনো কাম কৰাত মোৰ আপত্তি নাই। কিন্তু যিবিলাকৰ টাৰ্গেটে বিজেপি, তেওঁলোকৰ কাৰণেতো একো কৰি লাভ নাই। তেওঁলোকক কংগ্ৰেছে ডেফিনেটলি দিয়ে আছে, হয়নে নহয়? কংগ্ৰেছেতো কিবা দিয়ে আছে, নহলে বিনা পইচাত কংগ্ৰেছে কৰিব নি? মই আদৰণি জনাইছো দল সংগঠনখিনিয়ে কৈছে শিৱসাগৰ ডেভেলপমেণ্ট লাগে। কুশল দুৱাৰী জিকিলে আমিও শিৱসাগৰত আহিব পাৰিম খোলা মনেৰে। যেটো তালা লগাই থৈ দিছে, তালাটো খুলি যাব, আমিও আহিব পাৰিম। আৰু শিৱসাগৰতো কৰিবৰ কাৰণে অপাৰ সম্ভাৱনা আছে। আৰু শিৱসাগৰৰ এটা কেতিয়াবা প্ৰমোদ গগৈ জিকায়, কেতিয়াবা অখিল গগৈ জিকায়। বিৰোধী ৰাজনৈতিক দলৰ লগত থাকোঁতে শিৱসাগৰত কামৰ পৰিমাণটো যিমান হ'ব লাগিছিল সিমান হোৱা নাই। মই ভাবোঁ 10 বছৰমান শিৱসাগৰ ৰুলিং পাৰ্টিৰ লগত থাকিব লাগে। মিডিয়া বুলি ক'লে মোৰ অলপ কষ্ট হয়। কিছুমান ভাল মিডিয়া, কিছুমান বেয়া মিডিয়া। এটা প্ৰতিদিনৰ মানুহবিলাকে তো খালি বিজেপিক হৰুৱাব লাগি আছে। এটোতো কংগ্ৰেছৰ লিফলেট টাইপ হৈ গৈছে। গতিকে মিডিয়া বুলি ক'লে নিৰপেক্ষ মিডিয়াৰ কাৰণে যিকোনো কাম কৰাত মোৰ আপত্তি নাই। কিন্তু যিবিলাকৰ টাৰ্গেটে বিজেপি, তেওঁলোকৰ কাৰণেতো একো কৰি লাভ নাই। তেওঁলোকক কংগ্ৰেছে ডেফিনেটলি দিয়ে আছে, হয়নে নহয়? কংগ্ৰেছেতো কিবা দিয়ে আছে, নহলে বিনা পইচাত কংগ্ৰেছে কৰিব নি? মই আদৰণি জনাইছো দল সংগঠনখিনিয়ে কৈছে শিৱসাগৰ ডেভেলপমেণ্ট লাগে। কুশল দুৱাৰী জিকিলে আমিও শিৱসাগৰত আহিব পাৰিম খোলা মনেৰে। যেটো তালা লগাই থৈ দিছে, তালাটো খুলি যাব, আমিও আহিব পাৰিম। আৰু শিৱসাগৰতো কৰিবৰ কাৰণে অপাৰ সম্ভাৱনা আছে। আৰু শিৱসাগৰৰ এটা কেতিয়াবা প্ৰমোদ গগৈ জিকায়, কেতিয়াবা অখিল গগৈ জিকায়। বিৰোধী ৰাজনৈতিক দলৰ লগত থাকোঁতে শিৱসাগৰত কামৰ পৰিমাণটো যিমান হ'ব লাগিছিল সিমান হোৱা নাই। মই ভাবোঁ 10 বছৰমান শিৱসাগৰ ৰুলিং পাৰ্টিৰ লগত থাকিব লাগে। মিডিয়া বুলি ক'লে মোৰ অলপ কষ্ট হয়। কিছুমান ভাল মিডিয়া, কিছুমান বেয়া মিডিয়া। এটা প্ৰতিদিনৰ মানুহবিলাকে তো খালি বিজেপিক হৰুৱাব লাগি আছে। এটোতো কংগ্ৰেছৰ লিফলেট টাইপ হৈ গৈছে। গতিকে মিডিয়া বুলি ক'লে নিৰপেক্ষ মিডিয়াৰ কাৰণে যিকোনো কাম কৰাত মোৰ আপত্তি নাই। কিন্তু যিবিলাকৰ টাৰ্গেটে বিজেপি, তেওঁলোকৰ কাৰণেতো একো কৰি লাভ নাই। তেওঁলোকক কংগ্ৰেছে ডেফিনেটলি দিয়ে আছে, হয়নে নহয়? কংগ্ৰেছেতো কিবা দিয়ে আছে, নহলে বিনা পইচাত কংগ্ৰেছে কৰিব নি? মই আদৰণি জনাইছো দল সংগঠনখিনিয়ে কৈছে শিৱসাগৰ ডেভেলপমেণ্ট লাগে। কুশল দুৱাৰী জিকিলে আমিও শিৱসাগৰত আহিব পাৰিম খোলা মনেৰে। যেটো তালা লগাই থৈ দিছে, তালাটো খুলি যাব, আমিও আহিব পাৰিম। আৰু শিৱসাগৰতো কৰিবৰ কাৰণে অপাৰ সম্ভাৱনা আছে। আৰু শিৱসাগৰৰ এটা কেতিয়াবা প্ৰমোদ গগৈ জিকায়, কেতিয়াবা অখিল গগৈ জিকায়। বিৰোধী ৰাজনৈতিক দলৰ লগত থাকোঁতে শিৱসাগৰত কামৰ পৰিমাণটো যিমান হ'ব লাগিছিল সিমান হোৱা নাই। মই ভাবোঁ 10 বছৰমান শিৱসাগৰ ৰুলিং পাৰ্টিৰ লগত থাকিব লাগে।